আপোনালোকে কোনে কোনে বাৰু এনেদৰে পেপাৰবিলাক কাটি কাটি এনেদৰে লগাই ৰাখে ইম্পৰ্টেণ্ট কিছুমান টপিক হওক বা এনেকুৱা ভাল লগা কিছুমান বস্তু হওক এইবিলাক বাৰু কিছুমান ইম্পৰ্টেণ্ট আনচাৰে হয় যেনেকৈ মই এনেকৈ লিখি ৰাখোঁ মানে কেতিয়াবা কামত আহিব পাৰে বুলি ভাবি আৰু তাৰে এইবিলাক চব পেপাৰৰ পৰা লোৱা হয় বাকী এইটো এটা ভাল লাগিছিলে কাৰণে এইটো পেপাৰতে যেনেকৈ আহে যে তাৰ পৰা লোৱা হয় বিভিন্ন মহৎলোকৰ বাণীৰ দৰে তেনেকৈ আহে কিমান ধুনীয়াকৈ লিখিছে চাওকচোন ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে ভদ্ৰ লোক বা ভদ্ৰ মহিলা হ'বলৈ নহয় এনে ধৰণৰ কিছুমান সৰু সৰু লাইনছ খুব ভাল লাগে যেতিয়া মই এনেকৈ লিখি ৰাখোঁ যাতে কেতিয়াবা হেৰাই যাব পাৰে নহয় সেইকাৰণে এনেকৈ লিখি ৰাখিলে থাকি যায় আৰু বাকী এনেকৈ এইবিলাক ইম্পৰ্টেণ্ট বস্তুবিলাক এনেকৈ কাটি কাটি মই লগাই ৰাখোঁ মানে আৰু কিছুমান বস্তু লিখিবলৈ যেতিয়া সময় নহয় এনেকৈ কাটি ৰাখি দিওঁ আৰু বাকী এইবিলাকতো মই বসুন্ধৰাৰ পৰা লিখিছিলোঁ ইম্পৰ্টেঞ্চ কিছুমান নোট হয় তেনেকৈ এইবিলাক হয় এইবিলাক হাইলাইট কৰি থোৱা আছে আৰু বাকী আৰু এটা আপোনালোকক মষ্ট ইম্পৰ্টেণ্ট বস্তু দেখাইছোঁ এইবিলাক খুব ভাল লাগে চাওকচোন লাও যে কৈছিলে তুমি চিন্তা কৰা যি শব্দত পৰিণত হয় যি শব্দই কাৰ্যৰূপ পায় যি কাৰ্যই তোমাৰ অভ্যাস হৈ পৰে যি অভ্যাস তোমাৰ চৰিত্ৰ হৈ পৰে আৰু যি চৰিত্ৰই তোমাৰ ভাগ্য নিৰ্ণয় কৰে ভাল লাগে কিছুমান বস্তু পঢ়ি চাবচোন আপোনালোকেও মই আকৌ পঢ়ি চাওঁ বাৰু লগতে এনেকৈ কাটি ৰাখি দিওঁ মানে বাকী ফ্ৰান্সিছ থমাছনে কৈছিলে তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি সফলতা লাভ কৰিব বিচাৰিছা তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায় কৰিবা সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত খুব ভাল লাগে যীশু খ্ৰীষ্টই কি কৈছিলে যীশু খ্ৰীষ্টই কৈছে তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তোমালোকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চাবলৈ কৈছে কলম্বাছে চব ইমান ধুনীয়া এষাৰ কথা কৈছে মই সংগ্ৰামহীন জীৱন কল্পনাকে কৰিব নোৱাৰোঁ সংগ্ৰাম আৰু সংঘাত মোৰ জীৱনৰ শ্বাস প্ৰশ্বাস ইমান ধুনীয়া এটা লাইনছ লিখিছে আমাৰ আকৌ কি হয় কিবা এটা সমস্যা হ'লে আমি একেবাৰে ব্যাকুল হৈ পৰোঁ মহান ব্যক্তিসকলৰ যেতিয়া এনেকুৱা লাইনছবিলাক চোৱা হয় তেতিয়া মনত বহুতখিনি সাহস পোৱা হয় সেইকাৰণে এনেদৰে ৰাখিব লাগে বুলি মই ভাবোঁ জৱাহৰলাল নেহৰুৱে কি কৈছিলে চাওকচোন গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শাস্তিদাতা আৰু মানুহৰ মনৰ ভাৱ চিন্তাৰ ফলদাতা গীতাখনৰ কথা কৈছে শ্ৰীমদ ভাগৱত গীতা আমাৰ আকৌ গীতা ভাগৱতখন ল'ৰা ছোৱালী সৰুতে পঢ়িবলৈ কিছুমানে নিদিয়ে সেইকাৰণে মই ভাবোঁ সৰুৰ পৰাই পঢ়িব লাগে কাৰণ তাত যিখিনি আছে সেইখিনি যদি সৰুৰ পৰাই পঢ়ে তেতিয়াহে সকলো বস্তুখিনি আমি আয়ত্ত কৰি আমি জীৱনটো ভালদৰে পৰিচালনা কৰি নিব পাৰিম কিন্তু যদি বেছি বয়সকাললৈ থৈ দিওঁ আৰু আমি নিজৰ বস্তুবিলাক সলনি কৰিব নোৱাৰিম চৰিত্ৰ সলনি কৰিব নোৱাৰিম চিন্তাধাৰা সলনি কৰিব নোৱাৰিম গতিকে সোনকালৰ পৰা পঢ়িব লাগে তেতিয়া বাকী থকা সময়খিনি ভাল হয় আৰু সেনেকৈ বুলি মই ভাবোঁ সত্যনাথ বৰাই কি কৈছিলে চাওকচোন চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা তেওঁলোক নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰি তোলে আনহাতে অপবিত্ৰ আৰু অলোক অন্তৰৰ মানুহৰ সংস্পৰ্শত থকা সকলোকে কলুষিত কৰে ঠিক আছে সত্যনাথ বৰাই কৈছে বাকী এনেদৰে মই ৰাখি দিওঁ আৰু বাকী এইখিনি NS ৰাজাপান আৰু ভেম্বানাৰ হ্ৰদৰ বিষয়ে এবিলে এনেকৈ দিছিলে এটা টপিক এইটো ভাল লাগিছিলে কাৰণে মই এনেকৈ ৰাখি দিলোঁ বাকী এইখিনি আছিলে এনেকুৱা কুইজ হয় এইবিলাক ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে দিয়ে কিন্তু মোৰ ভাল লাগিলে কাৰণে কাটি ইয়াতে ৰাখিলোঁ এনেকৈ মানে এটা ফাইল এনেকুৱা ফাইলত ধুনীয়াকৈ ৰাখি থওঁ বস্তুবিলাক ভাল লাগে কেতিয়াবা চাই ভাল লাগে পঢ়িও ভাল লাগে এইবিলাক আৰু আছিলে যেতিয়া মিচিং বস্ত্ৰই GI টেগ লাভ কৰিছিলে তেতিয়া এইটো এনেকৈ মই এইটো কাটি ইয়াত ধুনীয়াকৈ লগাই থৈছোঁ বাকী কিছুমান বস্তু এনেকৈ ৰাখি দিওঁ আৰু ভাল লাগে আৰু আছে কেতিয়াবা দেখাম ঠিক আছে বাই বাই